উখল মাখল পৰিৱেশ এতিয়া জ্যোতি বিষ্ণু সমন্বয় কেন্দ্ৰত ৯৫ সংখ্যক যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন এইবেলি অনুষ্ঠিত হৈছে যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ঢলাই বিলৰ এই নাহৰবাৰীত। আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাই আছোঁ। মুকুট আছে, যি ভাগৱত যি শোভাযাত্ৰাৰ বাবে সাজু কৰা হৈছে আৰু এনেদৰে পদাধিকাৰে শিৰত ভাগৱত লৈ এনেদৰে শোভাযাত্ৰাৰ বাবে আগবাঢ়িছে। আমি পোনে পোনে পৰিৱেশটো আমি দেখুৱাই আছোঁ। মুকুট আছে, মুকুটে পৰিৱেশটো দেখুৱাই আছোঁ। আৰু এই মুহূৰ্তত শোভাযাত্ৰাৰ বাবে এনেদৰে ওলাই আহিছে সন্মানীয় পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পদাধিকাৰ, এই পদাধিকাৰগৰাকী ওলাই আহিছে। আমি পোনে পোনে আমি পৰিৱেশটো আমি দেখুৱাই আছোঁ। আৰু এই মুহূৰ্তত আমি দেখুৱাই আছোঁ আমি পৰিৱেশটো। আৰু শোভাযাত্ৰাৰ বাবে এতিয়া ৰাওনা হৈছে যি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, ভাগৱত শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ বাবে এনেদৰে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আমি পৰিৱেশটো দেখুৱাইছোঁ। মুকুট আছে, সহযোগী কেমেৰা পাৰ্চন মুকুট আছে, মুকুটে সমগ্ৰ পৰিৱেশ দেখুৱাই আছে। এই মুহূৰ্তত আমি পুনৰ কৈছোঁ উখল মাখল পৰিৱেশ, হৰিনামৰ ধ্বনিৰে এতিয়া গুঞ্জৰিত হৈছে জামুগুৰিহাটৰ আকাশ বতাহ। আমি পৰিৱেশটো আমি পোনে পোনে দেখুৱাই আছোঁ। পদাধিকাৰগৰাকীক সংগ দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক, আদৰণি সমিতি আৰু আদৰণি সমিতিৰ সমূহ কাৰ্যকৰ্তা আৰু নদুৱাৰ সমষ্টিৰ যি বিধায়ক পদ্ম হাজৰিকাই তেওঁক সংগ দিয়া দেখিবলৈ পোৱা গৈছে। আমি পুনৰ কৈছোঁ যে ভাগৱত শোভাযাত্ৰাৰ বাবে এই মুহূৰ্তত সাজু কৰিছে আৰু সুশৃংখলিতভাৱে সেৱা বাহিনী এক মানৱ শৃংখল তেখেতসকলে গঢ়ি তুলিছে। আৰু এই মানৱ শৃংখলৰ মাজে মাজে এনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পদাধিকাৰগৰাকী এনেদৰে হাতত ভাগৱত লৈ ভাগৱত শোভাযাত্ৰাৰ বাবে ৰাওনা হৈছে। মুকুটে দেখুৱাই আছে সমগ্ৰ পৰিৱেশ। আৰু আমি পুনৰ কৈছোঁ যে এই মুহূৰ্তত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ এক উখল মাখল পৰিৱেশ। ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশৰ আচলতে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে এই অধিৱেশনত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এই পৰিৱেশটো দেখুৱাইছোঁ আচলতে এক উখল মাখল পৰিৱেশ। আৰু জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ এতিয়া কেৱল হৰিনামৰ ধ্বনি। আমি পুনৰ কৈছোঁ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি বাৰ্ষিক অধিৱেশনৰ আজি অন্তিমটো দিন আৰু সকলো অশ্ৰুসিক্ত নয়নেৰে আজি বিদায় ল'ব এই সমন্বয়স্থলীৰ পৰা, জ্যোতি বিষ্ণু সমন্বয়স্থলীৰ পৰা। আৰু আমি পোনে পোনে আমি পৰিৱেশটো দেখুৱাইছোঁ। এই মুহূৰ্তত পদাধিকাৰ যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পদাধিকাৰ ইতিমধ্যে যি হাতত এনেদৰে ভাগৱত লৈ তেখেতে যি ভাগৱত শোভাযাত্ৰাৰ বাবে ৰাওনা হৈছে। আমি পোনে পোনে আমি পৰিৱেশটো আমি দেখুৱাইছোঁ। আমি পৰিৱেশটো আমি এই মুহূৰ্তত দেখুৱাই আছোঁ। আৰু কেৱল চৌপাশে কেৱল মানুহ কেইবা লক্ষাধিক ভকত বৈষ্ণৱে ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। মুকুটে সহযোগী মুকুটে সমগ্ৰ পৰিৱেশটো দেখুৱাই আছে। আৰু আমি পুনৰ এটা কথা ক'ব লাগিব, যি ভাগৱত যি ভাগৱত শোভাযাত্ৰাৰ বাবে এই ইতিমধ্যে ৰাওনা হৈছে এইগৰাকী পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পদাধিকাৰ এনেদৰে ভাগৱত লৈ যাত্ৰা আৰম্ভ কৰিছে ভাগৱত শোভাযাত্ৰাৰ বাবে। আৰু যি সেৱা বাহিনীৰ যি দল, এই সেৱা বাহিনীৰ দলে এনেদৰে মানৱ শৃংখলেৰে তেখেতক আদৰণি জনাইছে। আমি পোনে পোনে আমি পৰিৱেশটো দেখুৱাইছোঁ। আৰু এখন সুসজ্জিত বাহনত, পুষ্পসজ্জিত এখন বাহনত এই ভাগৱত স্থাপন কৰিব। তাৰ পাছতেই এই শোভাযাত্ৰা আৰম্ভ হ'ব। আমি দেখুৱাইছোঁ ইতিমধ্যে শোভাযাত্ৰাৰ বাবে ৰাওনা হৈছে এই পুষ্পসজ্জিত এই বাহনখনতে ইতিমধ্যে ভাগৱত শোভাযাত্ৰাৰ বাবে সাজু কৰা হৈছে। আৰু কিছু সময় আৰু মাত্ৰ কেইটিমান মুহূৰ্তৰ পিছতেই ইয়াৰ পৰা আচলতে এই যি ভাগৱত শোভাযাত্ৰা আৰম্ভ হ'ব। আমি দেখুৱাই আছোঁ, মুকুটে দেখুৱাই আছে আচলতে এনেদৰে এতিয়া ভাগৱত স্থাপন কৰা হ'ব। আৰু পদাধিকাৰগৰাকী ইতিমধ্যে ভাগৱত লৈ উপস্থিত হৈছেহি এই পুষ্পসজ্জিত বাহনখনত। আৰু আমি পোনে পোনে আমি পৰিৱেশটো আমি দেখুৱাই আছোঁ। আৰু সমগ্ৰ পৰিৱেশ বিৰাজ কৰিছে। আৰু দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হৈছে এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। আমি পোনে পোনে আমি পৰিৱেশটো দেখুৱাই আছোঁ। আৰু